বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকে নালাগিছিল আচলতে, জীৱনত কেতিয়াও বিচৰা নাছিলো এনেকে। আজি হাতত পৰিলে চাৰ্টিফিকেটখন, কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত। হাতত পালো যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলো আচলতে জীৱনত। আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে। আৰু যিখিনি কৰিছিলো একেলগে থাকিম বুলি, এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে। একো ক'ব নোৱাৰিম এতিয়া। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছো কোৰ্টক। আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু। তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। নিজৰ কাৰণে একো নাৰাখো, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰো নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকে তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেন্স দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছো, মই প্ৰাৰ্থনা কৰিছো। সেইখিনি গাইডেন্স দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেনেধৰণে ৰাখিছিলে তেওঁ, সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকে। আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলো। মই তেওঁ যেনেকে আছিলে তেওঁৰ লগত মই তেনেকেই থাকিবলৈ শিকিলো। বেলেগে চব চলাই থাকিলে, কথাবোৰ চব তেনেকুৱা হৈ থাকিলে, খেলি মেলি। আমাৰে ভুল হ'ল এইবোৰ বস্তু, আমি বিশ্বাস কৰিব নালাগিছিল মানুহক। খুবেই দুখ লগা কথা। গোটেই জীৱনজোৰা তেওঁ যিখিনি কষ্ট কৰিলে, তেওঁৰ আজি গৰিমা গাৰ্গে লিগেলি কোৰ্টৰ পৰা ডকুমেণ্টছ পাইছে যে জুবিন গাৰ্গৰ যিখিনি ধন এতিয়া বেংকত আছে, সেই ধনখিনি তেওঁ খৰচ কৰি পাব। আৰু তেওঁৰ এতিয়া অধিকাৰ পাইছে। আৰু সেই ধনৰ সংখ্যাটো খুবেই দুখ লগা। মাত্ৰ 9,63,000 এমাউণ্টৰ এটা ধন আছে। তাৰ সলনি জুবিন গাৰ্গৰ যিজন মেনেজাৰ আছিলে সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ একাউণ্টত কেইটো কোটি টকাৰ ওপৰত ধন ওলাইছে। গতিকে সেইটো এটা খুব আচৰিত ঘটনা। আৰু সেইকাৰণে বিচাৰোঁ যে বিচাৰ হ'ব লাগে, সুবিচাৰ হ'ব লাগে, আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব। জুবিন গাৰ্গক যিদৰে তেওঁলোকে শোষণ কৰি আহিছিলে অত বছৰে, তাৰ বিচাৰ পাব লাগিব নিশ্চয়। কাৰণ সিদ্ধাৰ্থ শৰ্মাই যিখিনি ঘটিছেতো সেয়া অবৈধভাৱে চুৰ কৰি জুবিন গাৰ্গৰ পৰা ঘটিছে। গতিকে সেই গোটেই ধনখিনিয়ে হওক আৰু যিবোৰ সম্পত্তি হৈছে, সেই গোটেই সম্পত্তিৰ আচল স্বত্বাধিকাৰী হৈছে জুবিন গাৰ্গ। যিহেতু কায়িকভাৱে জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই, সেইখিনি এতিয়া গৰিমা গাৰ্গে পাব লাগে। গৰিমা গাৰ্গে পাব লাগে, কপিল বৰদলৈয়ে পাব লাগে, পালমি বৰদলৈয়ে পাব লাগে। জুবিন গাৰ্গৰ বেংকৰ একাউণ্টত থকা যিখিনি টকা আছে, সেই টকাখিনিৰ সম্পূৰ্ণ উত্তৰাধিকাৰী হিচাপে গৰিমা বৌক আজি এইটো স্বীকৃতি দিয়া হ'ল। আৰু আটাইতকৈ দুখৰ কথা এইটোৱে যে চবতছে আটাইতকৈ দুখ লাগিল বা বেয়া লাগিল, হয় মই এজন অধিবক্তা হিচাপে ইয়াত লাগি আছোঁ, তথাপি এজন ব্যক্তি হিচাপে বা জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এটা বস্তু দুখ পালোঁ, য'ত জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 9,63,780 ৰুপিজ অকল আছে, য'ত 4টা একাউণ্টত। আৰু বাকী আপোনাৰ তেখেতৰ আৰু কিছুমান কাম বাকী আছে। ধৰক যেনেকৈ তেখেতৰ এটা মিউজিক LLP আছিলে, তো সেই মিউজিক LLPটো আপোনাৰ বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গ আৰু আপোনাৰ তাৰছে মিট্টল, তেখেতসকলৰ 3জনৰ মিলি এটা জুবিন গাৰ্গ মিউজিক LLP আছিলে, য'ত আপোনাৰ জুবিন গাৰ্গৰ শ্বেয়াৰ আছিলে 60%, তাৰছে মিট্টলৰ শ্বেয়াৰ আছিলে 25% আৰু 15% শ্বেয়াৰ আছিলে সিদ্ধাৰ্থ শৰ্মা। তো সেই বস্তুটো যিখন আপোনাৰ LLP আছিলে, তো সেইটো মুম্বাইত ৰেজিষ্ট্ৰেশ্যন হৈ আছে। গতিকে তাত এটা ডিফিকাল্টি আছে কি আপোনাৰ সেইখন ছাকচেছন এক্টৰ আণ্ডাৰত নাহে। ছাকচেছন এক্টৰ আণ্ডাৰত অকল আপোনাৰ যিখিনি বেংকৰ প্ৰপাৰ্টি আছে বা বেংকৰ একাউণ্টত যিখিনি টকা আছে সেইখিনিহে আহিব। আৰু বাকী যিখিনি আপোনাৰ LLPত আছে, মিউজিক LLPত আছে, সেই LLPখিনি কৰিবলৈ হ'লে সেইখন আগে ৰিভ'ক কৰিব লাগিব। ৰিভ'ক কৰাৰ পিছতে সেইখন নতুনকৈ কৰিব পৰা যাব, য'ত গৰিমা গাৰ্গ শইকীয়াই তাত আহি নিজৰ উত্তৰাধিকাৰীটো প্ৰমাণ কৰিব পাৰিব। কিন্তু সেইটো কাৰণে সময় লাগিব। সেইটো সময় আপোনাৰ আজি ছাকচেছন কেছৰ যিটো অৰ্ডাৰ আছিলে, এইটো অনাৰেবল আপোনাৰ ডিষ্ট্ৰিকশ্যন ছেছন জাজে আপোনাৰ 18 তাৰিখে পাছ কৰিছিলে। তাৰপিছত যিখিনি আপোনাৰ ছাকচেছন চাৰ্টিফিকেটৰ প্ৰক্ৰিয়াৰ কাম আছিলে, অফিচিয়েল কাম আছিলে, সেইখিনি আপোনাৰ 22 তাৰিখে আপোনাৰ সম্পন্ন হ'ল। কিন্তু গৰিমা বৌ দুদিন আহিব পৰা নাছিলে। গতিকে যিহেতু তেখেতে লিগেল হেয়াৰ হয় আৰু ছাকচেছৰ হিচাপে তেখেত জুবিন গাৰ্গৰ আছে, গতিকে তেখেতক আজি এখন চাৰ্টিফিকেট অফিচিয়েলি প্ৰদান কৰা হ'ল। তো সেইখন আজি অফিচিয়েলি প্ৰদান কৰা হ'ল। ধৰক আপোনাৰ যিখিনি পইচা এটা আপুনি অকলে গমেই পাইছে, আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি সম্পত্তি আছে, সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ মহাবীৰ একুৱা বৰ্তমান এটাচ কৰা আছে বা তেখেতৰ বেংক একাউণ্টখিনি এটাচ কৰা আছে। তো গতিকে এই টকাখিনি যিখিনি আছে সেইখিনি এণ্ড অফ দ্য ডে, যেতিয়া কোৰ্টৰ কেছটো খতম হ'ব বা ভাৰ্ডিক্ট আপোনাৰ শুনাব হ'ব, তাৰপিছত সেই পইচাখিনি যদি আপুনি সিহঁতে প্ৰুভ কৰিব নোৱাৰে যে সেই টকাখিনি সিহঁতৰ আছিল, সেইখিনি পইচা সিহঁতে তেতিয়া আপোনাৰ কোৰ্টে জব কৰিব পাৰিব। আৰু জব কৰাৰ পিছত এণ্ড অফ দ্য ডে সেইখিনি গভমেণ্টে আপোনাৰ যদি প্ৰুভ হৈ যায় গোটেইখিনি, তেতিয়া সেইটো গৰিমা গাৰ্গ শইকীয়াক অৰ্পণ কৰিব পাৰিব। বৰ্তমান আজি আপোনালোকৰ
6 নম্বৰ সাক্ষীজন লৈ আছে আপোনাৰ যিহেতু ৰবি শৰ্মা 25 নম্বৰ আছিল কিন্তু তেখেতৰ এতিয়া কমপ্লিট হোৱা নাই তেখেতৰ আৰু অলপ বাকী আছে তো তেখেতৰ পৰহি 3 তাৰিখে হ'ব কিন্তু বৰ্তমানলৈকে আপোনাৰ 24 জন কমপ্লিট হ'ল আজি 26 নম্বৰ সাক্ষীজন চলি আছে আৰু 25 নম্বৰ সাক্ষীজন ৰবি শৰ্মা তো তেখেতৰ অলপ বাকী আছে তো আপোনাৰ 3 তাৰিখে তেখেতৰো সম্পূৰ্ণ হ'ব বৰ্তমান আপোনাৰ এজাহাৰ দিয়া সাক্ষীখিনি সাক্ষ্য গ্ৰহণ কৰা হৈছে তো আগন্তুক দিনত বাকী যিখিনি সাক্ষী আছে ষ্টেপ বাই ষ্টেপ হিচাপে আপোনাৰ চামন ইছ্যু কৰিব আৰু বাকীখিনিক মতা হ'ব ইয়াত আপোনাৰ তেনেকৈ ধৰক এতিয়া সেইখিনি প্ৰজিকিউশ্যনৰ ফালৰ পৰা ডিচাইড কৰা হ'ব আৰু যিখিনি ধৰক আপোনালোকৰ সাক্ষীটো আপোনাৰ 394 সাক্ষী আছে তো গতিকে এটা বহুত বেছি সাক্ষী আছে তো তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট হয় আটাইতকৈ তো সাক্ষীখিনি মতা হ'ব তাত আপোনাৰ মেডিকেল উইটনেছ যিখিনি আছে